ক'ত বিৰোধী আছে আজি অসমত কংগ্ৰেছ নাই ভাৰতবৰ্ষত কংগ্ৰেছ নাই ইউডিএফ দলতো আমাৰ বলচেঙা সমষ্টিৰ ৰানিং বিধায়ক চলি আছে আজি এটা এপিএম নিজৰ জিপি এটা এপি মেম্বাৰ উলিয়াব পৰা নাই বিৰোধী পক্ষক কোনো ভোকিয়ানি দিব খোজে ক'ত বিৰোধী আছে আজি অসমত কংগ্ৰেছ নাই ভাৰতবৰ্ষত কংগ্ৰেছ নাই ইউডিএফ দলতো আমাৰ বলচেঙা সমষ্টিৰ ৰানিং বিধায়ক চলি আছে আজি এটা এপিএম নিজৰ জিপি এটা এপি মেম্বাৰ উলিয়াব পৰা নাই এটা কথাই নিশ্চিত মাইনৰিটি সমাজখন পৰিৱৰ্তন দিয়াত গতি কৰিছে এই কথাটো আপোনালোকে গম পায় আৰু এটা কথাই আমাৰ চৰকাৰ চলি আছে গতিকে আমাৰ মাইনৰিটি মানুহখিনি বুজি পাইছে চৰকাৰৰ আঁচনিবিলাক নিশ্চিতভাৱে মাইনৰিটি সমাজখনে পাইছে আৰু চৰকাৰে মানে কোনো হিন্দু মুছলমানৰ বিভাজন কৰা নাই আজি বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ কাম হাতত লৈছে চৰকাৰে গতিকে এটা কথাই নিশ্চিত মাইনৰিটি সমাজখন বুজি পাইছে গতিকে আগন্তুক পঞ্চায়তত আপোনালোকে দেখা পাব গোটেইকেইটা পঞ্চায়তে এজিপি বিজেপি প্ৰাৰ্থী জিকি অহাটো নিশ্চিত এবাৰ আপোনালোকৰ প্ৰাৰ্থী জয়ী হ'লে কোনটো কাম আপোনালোকে মানে আমাৰ সমস্যাটো বহুত আছে আমাৰ চেঙা সমষ্টিত বহুত মেজৰ সমস্যা আছে বিশেষকৈ আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত আজি খোৱা পানীৰ অভাৱ আছে আজি কিছুমান দুখীয়া পৰিয়ালৰ প্ৰাপ্য মানুহখিনি বঞ্চিত হৈছে ইমান বছৰ কংগ্ৰেছ চৰকাৰে নেতৃত্ব দিছিলে আজি দুখীয়া মানুহৰ ঘৰৰ ক্ষেত্ৰত এটা ঘৰৰ ক্ষেত্ৰত 5,000 10,000 কৰি পইচা লৈছিলে কিন্তু অসম গণ পৰিষদ দলৰ বিজেপি আমি এলায়েন্সত চৰকাৰ চলি আছে কিন্তু আপোনালোকে ক'ব নোৱাৰে যে এটকা ঘৰৰ কাৰণে পইচা লৈছে দালাল নোহোৱাকৈ আঁচনিবিলাক ৰূপায়ণ কৰিছে আজি দালাল নোহোৱাকৈ প্ৰাপ্য মানুহখিনিয়ে আজি ঘৰ পাইছে বিভিন্ন আঁচনি পাইছে গতিকে আমাৰ চেঙা সমষ্টিৰ সংখ্যালঘু ৰাইজে সঠিক চিন্তাধাৰাৰে ভোটদান কৰিব আৰু এটা কথা নিশ্চিত চেঙা সমষ্টিৰ পৰা অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি এলায়েন্সৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকি অহাটো নিশ্চিত 100% সম্ভাৱনা আছে বিৰোধী তুলনাত আপোনালোকৰ প্ৰস্তুতি কিমান হ'ব নাই এটা কথাই কৈছো যে অসমত কংগ্ৰেছ নাই আজি ভাৰতবৰ্ষত কোনো কংগ্ৰেছ নাই গতিকে অসমৰ সংখ্যালঘু ৰাইজে এই ভুল সিদ্ধান্ত নকৰে যে মানে বছৰ বছৰ যুগ যুগ ধৰি কংগ্ৰেছক ভোটদান কৰিছে তাৰ ফল সংখ্যালঘু ৰাইজে পাইছে কোনো ডেভেলপমেণ্টৰ কাম কৰা নাই আজি ইমান বছৰ চেঙা সমষ্টিত কংগ্ৰেছে শাসন কৰিছিলে মন্ত্ৰী আছিলে গতিকে সংখ্যালঘু ৰাইজৰ যিবিলাক মেজৰ সমস্যাই থাকিল আজি চহৰ অঞ্চলৰ যাতায়াতৰ বহুত সমস্যা আছে আজি গৰখনীয়া সমস্যা আছে আজি ব্ৰহ্মপুত্ৰৰ পৰা এখন দলং যিটো আজি আপোনালোকে সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া এমপি আছে এটা বছৰ গৈছে কোনো ডেভেলপমেণ্টৰ কাম সংখ্যালঘু ৰাইজৰ ক্ষেত্ৰত হাতত লোৱা নাই গতিকে কংগ্ৰেছক কি স্বাৰ্থত ভোট দিব সংখ্যালঘু ৰাইজে নিশ্চয় এটা কথাই অসমত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ চৰকাৰ চলি আছে গতিকে চৰকাৰী পক্ষত সংখ্যালঘু ৰাইজে ভোটদান কৰিব নিশ্চিত এবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ পৰা আমি পূৰ্ণ প্ৰস্তুতি চলাইছো ইতিমধ্যে আমাৰ চেঙা সমষ্টিত আমি 4খন জিলা পৰিষদ আছে আমাৰ অসম গণ পৰিষদৰ লগত ভাৰতীয় জনতা পাৰ্টি যেহেতু মিত্ৰ দলৰ চৰকাৰ চলি আছে মিত্ৰতাত আছো আমি গতিকে 4খন জিলা পৰিষদৰ আমি 3খন ভাৰতীয় জনতা পাৰ্টিক আমি এৰি দিছো তেওঁলোকে খেলিব আৰু এখন জিলা পৰিষদ চেঙা সমষ্টিৰ ভিতৰত আমি খেলিম আৰু আঞ্চলিক পঞ্চায়ত আছে আমাৰ 10খন আঞ্চলিক পঞ্চায়তত আমি ইতিমধ্যে আমাৰ দলীয় প্ৰাৰ্থিত্ব আমি দিলো গতিকে যিকেইখন আমাৰ পঞ্চায়তত আমি দলীয় প্ৰাৰ্থিত্ব দিছো আমি আশা কৰিছো গোটেইকেইখন পঞ্চায়ত আমি অসম গণ পৰিষদ দলে দখল কৰিম এবাৰ আপোনালোকৰ জয়টো কিমান নিশ্চিত বুলি ভাবে 100% আমি যিকেইখনত দিছো নিশ্চিত আমাৰ যেহেতু আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ চলি আছে আর আজিকালি আমার বিশেষকৈ মানে পঞ্চায়ত নির্বাচনটো গাঁৱতে হয় আমার মাইনরিটি মানুহ বেশি থাকে পঞ্চায়ত নির্বাচনত কিন্তু আমার মানুহবিলাকে আজিকালি বুঝি আছে যে যেহেতু অসমত আৰু কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ চলি আছে আমাৰ মিত্ৰ দলৰ চৰকাৰ চলি আছে ইয়াত গতিকে মিত্ৰ দল নোহোৱাকৈ কংগ্ৰেছ দলে কোনো উন্নয়ন কৰিব নোৱাৰে গতিকে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তেওঁলোকে সমৰ্থন আগবঢ়াব খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।